মই আপোনালোকক অত্যন্ত আনন্দ সহকাৰে জনাম যে এই চৰকাৰখনৰ প্ৰচেষ্টাতেই অহা জানুৱাৰী মাহত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত দলঙো আপোনালোকৰ বাবে আমি মুকলি কৰি দিম। এই চৰকাৰখনে 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰকমলেৰে নাৰেংগী আৰু কুৰুৱাৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং নিৰ্মাণ কৰিব, গুৱাহাটীত ৰিং ৰোড স্থাপন কৰিব আৰু পলাশবাৰী শুৱালকুছিৰ মাজতো দলং আমি তীব্ৰ গতিত নিৰ্মাণৰ কামত আগবাঢ়িছোঁ। মোৰ প্ৰচেষ্টা হ'ব যাতে অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত যদি ভগৱানে শক্তি দিয়ে চাইকেল ফেক্টৰীৰ ওপৰত আৰু ভৰলুমুখৰ ওপৰত নিৰ্মিত উৰণীয়া সেতু আমি জনতাৰ বাবে মুকলি কৰি দিম। মই প্ৰচেষ্টা কৰিম, ভাবোঁ ৰাইজৰ আশীৰ্বাদত সফল হ'ব পাৰিম। বহুতো লোকে বিভিন্ন ধৰণে বাধা আৰোপ কৰাৰ স্বত্তেও কোনোবাই ৰাতি 2টা বজাত গছ কটা বন্ধ কৰিব যায়, দিনত আন্দোলন কৰে। প্ৰতিকূলতাৰ মাজতো চানমাৰী ফ্লাইঅভাৰখনো আমি বহাগ বিহুৰ আগতে আপোনালোকৰ বাবে মুকলি কৰি দিবলৈ আমি সম্পূৰ্ণ প্ৰচেষ্টা হাতত লৈছোঁ। মই আপোনালোকক অত্যন্ত আনন্দ সহকাৰে জনাম যে এই চৰকাৰখনৰ প্ৰচেষ্টাতেই অহা জানুৱাৰী মাহত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত দলঙো আপোনালোকৰ বাবে আমি মুকলি কৰি দিম। এই চৰকাৰখনে 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰকমলেৰে নাৰেংগী আৰু কুৰুৱাৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং নিৰ্মাণ কৰিব, গুৱাহাটীত ৰিং ৰোড স্থাপন কৰিব আৰু পলাশবাৰী শুৱালকুছিৰ মাজতো দলং আমি তীব্ৰ গতিত নিৰ্মাণৰ কামত আগবাঢ়িছোঁ। মোৰ প্ৰচেষ্টা হ'ব যাতে অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত যদি ভগৱানে শক্তি দিয়ে চাইকেল ফেক্টৰীৰ ওপৰত আৰু ভৰলুমুখৰ ওপৰত নিৰ্মিত উৰণীয়া সেতু আমি জনতাৰ বাবে মুকলি কৰি দিম। মই প্ৰচেষ্টা কৰিম, ভাবোঁ ৰাইজৰ আশীৰ্বাদত সফল হ'ব পাৰিম। বহুতো লোকে বিভিন্ন ধৰণে বাধা আৰোপ কৰাৰ স্বত্তেও কোনোবাই ৰাতি 2টা বজাত গছ কটা বন্ধ কৰিব যায়, দিনত আন্দোলন কৰে। প্ৰতিকূলতাৰ মাজতো চানমাৰী ফ্লাইঅভাৰখনো আমি বহাগ বিহুৰ আগতে আপোনালোকৰ বাবে মুকলি কৰি দিবলৈ আমি সম্পূৰ্ণ প্ৰচেষ্টা হাতত লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।